আমি যেগুলো ইংলিশ স্কুলের ছাত্র ছাত্রী বিকশিত ভারত বন্দিত তমর সাঁওতালি ভাষা প্রাথমিক শ্রেণীর বাবে যথেষ্ট পাঠ্যপুথি কাহিনী পুথি বা শিক্ষণ সামগ্রিক অবগত নহয়। অসমীয়া মধ্য পৰিয়াল সাঁওতালি শিক্ষাৰ বাবে ভাষা হিচাপে সাঁওতালি ব্যৱহাৰ নোৱাৰাৰ বাবে শিক্ষক প্ৰক্ৰিয়া জটিল হৈ পৰে। সাঁওতালি সম্প্ৰদায়ৰ বহু পৰিয়াল দৰিদ্ৰ আৰু চাহ বাগিচা বা গ্ৰাম্য অঞ্চলত বাস কৰে। তেওঁলোকে অসমীয়া ভাষাত সংস্পৰ্শ কম পায়। পৰিয়ালত সাঁওতালি ভাষাৰ বাহিৰে আন ভাষা ব্যৱহাৰ নকৰাৰ বাবে ঘৰত শিক্ষাৰ সহায় নাপায়। চৰকাৰী নীতিৰ অভাৱ সাঁওতালি মাধ্যমৰ বিদ্যালয় সীমিত ফলত অসমীয়া মাধ্যমত পঢ়িবলৈ বাধ্য হয়। গৱেষণা অনুসৰি যেনে প্ৰতিবেদন মাতৃভাষাত পঢ়ি বিশ্লেষণ শিক্ষাই জ্ঞান মূল্য বিকাশত বাধা দিয়ে। অসমত সাঁওতালি শিক্ষাৰ দ্ৰুততৰ হাৰ প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ 80%ৰো অধিক, যাৰ এটা মূল কাৰণ বাধা মাতৃভাষাৰ বিপৰীত বহুভাষিক শিক্ষা প্ৰৱৰ্তন কৰাৰ